হয় যে এইটো আমাৰ এটা কলা দাগ আছে আমাৰ বোৰত যে ব্যক্তিগত বিদ্যালয়বিলাকৰ গাৰ্জেনবিলাক বহুত সজাগ তাৰ মাজত আমাৰ যিবিলাক আমাৰ গভৰ্ণমেণ্ট স্কুল তাৰ গাৰ্জেনবিলাক বহুত দুৰ্বল আৰু ছাত্ৰ ছাত্ৰীবিলাকো দুৰ্বল আৰু সিমান ট্ৰিটমেণ্ট নলয় তাৰ মাজতো যে কিবাকৈ আমি আজি আহি 10% ফালে আহিছোঁ এইটো কিন্তু আমাৰ কাৰণে বৰ আমি খুব ভাগ্যৱান বুলিয়ে ভাবোঁ আৰু ভৱিষ্যতলৈ আৰু এনেকুৱা এটা দিন আহিব বুলি আমি কল্পনা কৰিব পাৰোঁ যে যিমানখিনি পাৰোঁ আমি অসমীয়া বিদ্যালয়ৰ শিক্ষকসকল এতিয়া যথেষ্ট ভাল যিহেতু আমাৰ পেটৰ পৰা আহি আছে গোটেইখিনি স্কলাৰ গভৰ্ণমেণ্টৰ গোটেইখিনি ভাল ভাল টিচাৰকে এপইণ্ট কৰি আছে গতিকে আমি ব্যক্তিগত বিদ্যালয়ত ফেৰ পেলাব পাৰিম বুলি ভৱিষ্যতে আমাৰ এটা পৰিকল্পনাও আছে আৰু পাৰিম বুলি আমি আশা ৰাখিম আমাৰ দীনবন্ধু স্কুল হাতমুলা এইটো হ'ল ঘিলাগুৰি কটাছবাৰী কেন্দ্ৰটোৰ নাম আছিল ঘিলাগুৰি কটাছবাৰী এখন নাম হ'ল আমাৰ বিদ্যালয়খনৰ নাম দীনবন্ধু হাইস্কুল 1975 চনত স্থাপিত হৈছিল আজি আহি 49 বছৰ হ'ল এই 49 বছৰৰ ভিতৰত আৰু ভাল ৰেজাল্ট হৈছে ইয়াৰ মাজতে আমাৰ ইংলিছত অল আছাম হায়েষ্ট মাৰ্ক পাইছিল এক বছৰত আৰু ইংলিছত মেথছতো 95 পাইছিল আৰু এইবুলি আমাৰ 5-6টা ছাবজেক্টতেই লেটাৰ পাইছে তাৰে ভিতৰত এই বছৰত ছ'চিয়েলত হায়েষ্ট মাৰ্ক পাবলৈ সক্ষম হৈছে আৰু চেণ্টাৰত যিকেইখন বিদ্যালয় আছিল তাৰে ভিতৰত আমাৰো যথেষ্ট হৈছে বাকীবিলাকৰ ৰেজাল্টৰ পিছত গোটেই বেয়া হোৱা নাই কিন্তু দুই এখনৰ বেয়াও হৈছে কিন্তু আমাৰ সমপৰ্যায়ত আহিব পৰা নাই 5খন বিদ্যালয় পৰীক্ষা দিছিলে আমাৰ এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিখিনি পৰীক্ষা দিছিল গোটেইখিনিয়ে পাছ কৰিছে ফাৰ্ষ্ট ডিভিজন 7জনে পাইছে ছেকেণ্ড ডিভিজন 34 ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন নাপালে গতিকে এই ক্ষেত্ৰত আমাৰ ক'ব লগা যে আমাৰ যিহেতু 49 বছৰৰ ভিতৰত এই বছৰ ভাল ৰেজাল্ট হৈছে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰেজাল্ট সেইলৈ আমি যথেষ্ট উৎফুল্লিত আনন্দিত সেইখিনি আমাৰ আৰু ভৱিষ্যতলৈ যাতে আৰু ভাল কৰিব পাৰে সেইটো আমি কামনা কৰিম